মোৰ নাম মনিকা নাথ। মই চিমেণ্ট চাপৰি গোলাঘৰ গাঁও পঞ্চায়তৰ আমাৰ ঘৰ আহিছিলে। আমাৰ প্ৰতিটো মানে হেৰিয়তে পইচা 500কে লোৱা হৈছে। ফটো মাৰিবলৈ হওক বা প্ৰথম আৰম্ভণিত আমি কাগজ পত্ৰ জমা দিবলৈ হওক, তেনেকুৱাতে পইচা 500 টকাকে প্ৰতিজন মানুহৰ পৰা বা প্ৰতিগৰাকী মানুহৰ পৰা লোৱা হৈছে। তেনেকে আমি আমাৰ দুখীয়া মানুহে আমি কেনেকে পইচা দিম, কি কাৰণত দিয়া হ'ব? আৰু চৰকাৰে আমাক দুখীয়া বুলিহে আমাক সহায় কৰে। সেই দুখীয়া মানুহবিলাকে আমি কেনেকে পইচা দিম বা ক'ৰ পৰা দিম, কি কথা, সেইটো আমি বহুত মানে আমাৰ মনত বহুত দুখ লাগিছে। বা আমি কি বুলি ক'ম, তেওঁ অমূল্য বৰুৱা বুলি আমি জানো, আৰু তেওঁ এজন পঞ্চায়তৰ বিষয়া হয়। পঞ্চায়তত কিবা আমি ইমান ভালকে নাজানো, তেওঁ খালি পঞ্চায়তৰে কাম কৰে। আমি দুখীয়া মানুহ কাৰণে তেওঁ কৰিছো আমি বুজি নাপাওঁ মানে। বা আমাক ঘৰ দিম বুলি কৈছিলে, অফিচত বহি থাকে। কেছ পইচা লোৱা হৈছে, ঠিক তেনেকে স্কেনাৰ বা গুগল পে যিকোনো মানে অনলাইন লোৱা হৈছে। মোৰ পৰা স্কেনাৰ কৰা হৈছে মানে 500-600 কি তেওঁ মানে কৈছে যি পাৰে আমাক দি যোৱা। কিবা এই দলিলৰ কাৰণে লোৱা হৈছে বুলি কৈছে। আগত ল'লে 500, দলিলত কিবা চাইন কৰিব লাগে বুলি, তেতিয়া আকৌ 500 লৈছে। 1000 টকা দিয়া হ'ল আৰু প্ৰত্যেকৰ পৰা লৈছে। এতিয়ালৈ ঘৰ আহিলে ঘৰ নাপাওঁতে মানে 500 তুলিছে ন? 500 মানে এতিয়া টোটেল 1000 টকা লোৱা হৈছে। হেৰি কৰিব লাগে বুলি তেতিয়া 500 ল'লে, তাৰপৰা এতিয়া আকৌ লৈছে। অৰুণোদয় নহয়, এইটো প্ৰথম আমি যিটো লিষ্ট আমাৰ আহিছিলে ন, যে তোমালোকৰ লিষ্ট আহিছে, কাগজ জমা দিয়া, পইচা 500 আমাক লাগিব, তেতিয়া আমি দিয়া হৈছে। আৰু এতিয়া আমাৰ মানে ঘৰ তোমালোকৰ ঘৰ মানে ছেকশ্যন হৈ মানে এৰি দিয়া হ'ল তোমালোকৰ ঘৰৰ নামত। তোমালোকৰ সেই তেতিয়াও মানে আমাক লোৱা হৈছে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বা দলিলৰ কাৰণে বুলি লৈছো বুলি কোৱা হৈছে আৰু।